পাতি ফুলে কব তোমাকে মোৰ কথা প্ৰতি মেঘানী নিশা জুনে কব তোমাকে মোৰ কথা ধুমুহাৰ হতে বহু যুগৰে নাচো। জুবিন গাৰ্গৰ গীতেৰে আৰম্ভ কৰিলে ৰাসৰ আখৰা। হিন্দু মুছলিম সকলো ধৰ্মৰ লোকে ভাও লোৱা শিৱসাগৰৰ এখনি ব্যতিক্ৰমী ৰাস। শিৱসাগৰৰ নামটিপুলত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসক্ৰিয়া মহোৎসৱৰ ব্যাপক প্ৰস্তুতি দেখা গৈছে। ভক্তিৰসত বিলীন হৈ পৰিছে শিৱসাগৰৰ নামটিপুলবাসী ৰাইজ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ৰাসৰ ব্যাপক প্ৰস্তুতি চলিছে। অসমৰ সকলো প্ৰান্তৰ সমান্তৰালভাৱে শিৱসাগৰ জিলাৰ বৃহত্তৰ নামটিপুল সামাজিক আৰু সাংস্কৃতিক বিকাশ মঞ্চৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে নামটিপুলত অনুষ্ঠিত হ'ব শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসক্ৰিয়া মহোৎসৱ। এই ৰাস মহোৎসৱৰ বাবে কণ কণ শিশু আৰু কিশোৰীসকলে দিনে নিশাই ব্যস্ত হৈ পৰিছে আখৰাত। সমগ্ৰ নামটিপুল ৰাইজৰ মন উৎসুকতাৰে ভৰি পৰিছে। ভক্তিৰসত বিলীন হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো একত্ৰিত হৈ অনুষ্ঠিত কৰিছে ৰাস মহোৎসৱ। সকলো লোক একতাৰ দোলেৰে বান্ধি ৰখাৰ উদ্দেশ্যে ৰাস মহোৎসৱৰ জৰিয়তে নামটিপুলবাসী ৰাইজে ৪২টা বছৰে চেষ্টা কৰি আহিছে। বিগত বৰ্ষৰ দৰে এইবাৰো তেওঁলোকৰ ৰাস মহোৎসৱত সকলো ধৰ্মৰ লোকে অভিনয় তথা ভাও লোৱা দেখা গৈছে। চাৰিওদিশে ৰাস মহোৎসৱৰ প্ৰস্তুতি চলিছে যদিও প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগে ৰাজ্যবাসীৰ মন আৱেগিক কৰি তোলা পৰিলক্ষিত হৈছে। সকলোৱে শিল্পীজনক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ সমান্তৰালভাৱে তেওঁৰ ন্যায় বিচাৰি গৃহ বিভাগক সঠিক তদন্ত কৰিবৰ বাবে ৰাইজক আহ্বান জনোৱা পৰিলক্ষিত হৈছে। প্ৰতিটো অনুষ্ঠানতে প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰিছে অসমৰ প্ৰতিজন জনতাই। সকলোৰে হৃদয় জয় কৰা শিল্পীজনৰ অৱদানক প্ৰতিজন ব্যক্তিয়ে মনত ৰাখিছে। সেয়েহে শিল্পীজনক হেৰুৱাই দুখত ম্ৰিয়মান হৈ পৰা দেখা গৈছে। ধৰ্মীয় অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান, মন্দিৰ, মছজিদ, গাঁৱৰ চহৰ সকলোতে কেৱল এতিয়া প্ৰাণৰ শিল্পীজনৰ কালজয়ী গীত মায়াবিনী ৰাতিৰ বুকুত লাগি থকা দেখা গৈছে। সমান্তৰালভাৱে নামটিপুলবাসীয়ে অনুষ্ঠিত কৰা ৰাস মহোৎসৱত জুবিন গাৰ্গৰ মায়াবিনী গীত পৰিৱেশন কৰি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাসৰ আখৰা আৰম্ভ কৰা দেখা গ'ল। ভগৱান শ্ৰীকৃষ্ণৰ ৰাসক্ৰিয়া আখৰাৰ আৰম্ভ কৰাৰ পূৰ্বেই প্ৰাণৰ শিল্পীজনৰ গীত গাই শিল্পীসকলে আখৰা আৰম্ভ কৰাৰ দৃশ্যৰ পৰাই বুজিব পাৰি যে জুবিন গাৰ্গ প্ৰতিজন ব্যক্তিৰ হৃদয়ত জীয়াই আছে। বৃহত্তৰ নামটিপুল সামাজিক আৰু সাংস্কৃতিক বিকাশ মঞ্চৰ উদ্যোগত অনুষ্ঠিত শ্ৰী শ্ৰী কৃষ্ণৰ বৰ্ণালী ৰাস মহোৎসৱে এইবাৰ ৪২তম বৰ্ষত উপনীত হৈছেহি। এইবাৰো আমি দুদিনীয়াকৈ এই ৰাস মহোৎসৱভাগেই অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আজি এই ৰাস মহোৎসৱৰ আখৰা আমাৰ চলি আছে। আমি আশা ৰাখিছোঁ 2 দিনৰ কাৰ্যসূচীতে সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগ আমি একান্তই কামনা কৰিলোঁ।